অপৰাধীক চিনাক্ত কৰাটো ডাঙৰ কথা নহয়। অপৰাধীটো চিনাক্ত হ'বই, ব্ৰড ডে লাইটত হৈছে চিনাক্ত হ'বই, সেইটো কৃতিত্ব নহয়। ডাঙৰ কথা হৈছে ঘটনা কেনেকৈ হ'বলৈ পালে, ঘটনা কিয় হ'ল, পুলিচৰ চোৰাংচ বাহিনী কলৈ গৈছিল, তাত যেতিয়া পূৰ্ব পৰিকল্পনা এনেকুৱা ঘটনা কৰিছে চোৰাংচই গম পোৱা নাছিল, থানাৰ পৰা ওচৰত এই ঘটনা কেনেকৈ হ'বলৈ পালে, কি কাৰণে মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰে নিৰাপত্তা দিয়া নাছিলে, ঘটনা সেইটোহে। গতিকে এইটো উদ্দেশ্য প্ৰণোদিতভাৱে বিজেপি চৰকাৰে আমাৰ সাংসদজনৰ ওপৰত আক্ৰমণ কৰি কংগ্ৰেছ কৰ্মীৰ মনোবল ভাঙিব খুজিছে, কিন্তু তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। ইয়াৰ আগতেও হেমন্ত বিশ্ব শৰ্মা আচলতে হেমন্ত বিশ্ব শৰ্মা শংকিত হৈছে। তেখেতে আপোনাৰ শাসন হেৰুৱাৰ কাৰণে শংকিত হয় এই ধৰণৰ কাম তেওঁলোকে হাতত আৰম্ভ কৰি দিছে। আপুনি মন কৰিব, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়তো আমাৰ সভাপতি, বৰ্তমানৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াকো আপোনাক শাৰীৰিকভাৱে অপদস্থ কৰিছিল, তেওঁক আঘাত কৰিছিল। গতিকে এইটো বেলেগ একো নহয়, এইটো হৈছে শংকা, আৰু শংকাতে শংকিত হৈ, কাৰণ তেওঁ ভাবিছে যদি ভাৰতীয় জনতা পাৰ্টি হিমন্ত বিশ্ব শৰ্মাই যদি গাড়ী হেৰুৱাবলৈ হয়, তেওঁৰ যি কুকৃতি, তেওঁৰ যি অপশাসন, এই গোটেইখিনি এক্সপ'জ হ'ব, আৰু তেওঁৰ অৱস্থা কি হ'ব। এইটোৰ কাৰণেই আজি তেওঁ এই বিভিন্ন ধৰণৰ এখন গণতান্ত্ৰিক দেশত নকৰিবলগীয়া কামবিলাক তেওঁ আৰম্ভ কৰিছে। আমি ধিক্কাৰ দিছোঁ, আমি দাবী কৰিছোঁ যে তেওঁ অতি শীঘ্ৰেই এইবিলাক বন্ধ কৰক, আৰু কল্যাণকমী ৰাষ্ট্ৰৰ যি আপোনাৰ নীতি তাক ব্যৱহাৰ। আজি আমি গভৰ্ণৰৰ ওচৰত আমি এখন দিবলৈ যাম। তাৰপিছত আজি অসম পুলিচে আমাৰ প্ৰতিবাদক বাধা দিছে। অসম পুলিচক আজি আহ্বান জনাইছোঁ, আপোনালোকৰ যদি নৈতিকতা আছে, আপোনালোকৰ যদি স্বাভিমান আছে, আপোনালোকৰ যদি আত্মসন্মান আছে, আপোনালোকে আমাক বাধা নিদিব। আপোনালোকৰ সতীৰ্থক গৰু ছাগলীৰ পিতাৰ বাবে আপোনালোকে DGP অফিচৰ সন্মুখত প্ৰতিবাদ কৰক। অসমত যিমান PSO আছে সকলো PSO আজি তেওঁলোকে আজি কৰ্মৰ পৰা অব্যাহতি লৈ প্ৰতিবাদ কৰক, মুখ্যমন্ত্ৰীক জনাই দিয়ক। যদি বাৰে বাৰে পুলিচৰ ওপৰত আক্ৰমণ কৰা হয়, যি ৰখিবলৈ যি দেহৰক্ষী, তেওঁ কি অপৰাধ আছিলে, তেওঁক গৰু ছাগলী লৈ পিটিছে। গতিকে পুলিচে আমাক আজি তেওঁলোকে বাধা দিব নালাগে, আপোনালোকে প্ৰতিবাদ কৰক, আপোনালোকৰ সতীৰ্থক অনতিপলমে গ্ৰেপ্তাৰ দাবী জনাওক। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত যি বৰ্বৰ আক্ৰমণ, এই আক্ৰমণে কংগ্ৰেছ কৰ্মীসকলক প্ৰতিহত কৰিব নোৱাৰে। আমাৰ এজন সতীৰ্থক কন্দুৱা গেছ দি তেওঁলোকে হত্যা কৰিলে, তাৰপিছত আজি গোটেই অসমত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী ওলাই আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াতুৰ দুৰ্বল মুখ্যমন্ত্ৰী। গতিকে আজি যি কাৰ্য, এই কাৰ্যই প্ৰতিবাদ 2026 ৰাইজে দিব। চামগুৰি নাইবা ৰূপহীয়া তেখেতৰ অঞ্চল নহয়, সেয়া ক'লা কাপোৰ পিন্ধা নাইবা বগা কাপোৰ পিন্ধি তাক আক্ৰমণ কৰিব নেকি বুলি তেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। কি ক'ব এই ক্ষেত্ৰত? সেইটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা অতি টুলুঙা মন্তব্য, তেওঁ কাণ্ডজ্ঞানহীন মন্তব্য। এটা এজন মুখ্যমন্ত্ৰীৰ মুখত তেনেকুৱা মন্তব্য শোভা নাপায়। মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে আইনৰ ৰক্ষক, তেওঁ সকলোকে সমানে নিৰাপত্তা দিয়াটো তেওঁৰ দায়িত্ব, তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু সেইটোৰ যোগেদি হিমন্ত বিশ্বই আক্ৰমণকাৰীসকলক, দুৰ্বৃত্ত আৰু দুষ্কৃতিকাৰীসকলক উচতনি দিছে। হিমন্ত বিশ্ব শৰ্মাই আৰু আক্ৰমণ কৰিবৰ কাৰণে তেওঁ এইটো উচতনি দিছে। কিন্তু এই মুহূৰ্তলৈকে কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই, নামহে উল্লেখ কৰিছে, কিন্তু গ্ৰেপ্তাৰ নাই কৰা। পুলিচে, চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই, পুলিচে, বিজেপিয়ে ভিতৰুৱাকৈ যিহেতু তেওঁলোকে এইটো ষড়যন্ত্ৰ ৰচনা কৰিছে, গতিকে সেইকাৰণেই তেওঁলোকে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব। কংগ্ৰেছৰ সাংসদ বাবে এনেধৰণৰ ব্যৱস্থা লৈ এতিয়ালৈকে গ্ৰহণ কৰা নাই নেকি? নহয়, ডেফিনেটলি সেইটোৱে যে ইয়াৰ গোটেই উদ্দেশ্যটো হৈছে, এইটো হৈছে 26ৰ নিৰ্বাচনৰ কাৰণে ৰিহাৰ্চেল। এইটো ৰিহাৰ্চেল, কাৰণ তেওঁলোকে দেখিছে যে 26ত কোনো কাৰণত আহিব নোৱাৰে। গতিকে এনেধৰণৰ গুণ্ডাগিৰি কৰি যদি কংগ্ৰেছ নেতা, সাংসদক যদি প্ৰহাৰ কৰি কংগ্ৰেছ কৰ্মীক ভীতিগ্ৰস্ত কৰিব পাৰি, কংগ্ৰেছ কৰ্মীৰ মনোবল ভাঙিব পাৰি, জংঘল ৰাজ প্ৰৱৰ্তন কৰি বা তেওঁলোকে ইয়াত গুণ্ডাৰাজ প্ৰৱৰ্তন কৰি তেওঁলোকে পুনৰ শাসনলৈ আহিব বিচাৰিছে, কিন্তু তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আজি অত্যন্ত লাজ লাগিছে যেতিয়া এখন চৰকাৰে এজন নিৰ্বাচিত সাংসদক নিৰাপত্তা দিব নোৱাৰে,
তেতিয়াহ'লে ৰাইজক কি নিৰাপত্তা দিব ৰকিবুল হুছেইন ডাঙৰীয়া যি ধৰণৰ প্ৰহাৰ কৰিছে ইয়াৰ জৰিয়তে অসমৰ ৰাইজক কংগ্ৰেছ কৰ্মীসকলক যি ভয় খুৱাবলৈ চেষ্টা কৰিছে এইটো অত্যন্ত হাস্যকৰ যে অসমৰ ইতিমধ্যে অসম আৰক্ষীয়ে আমাৰ এজন যুৱকক কন্দুৱা গেছ দি হত্যা কৰাৰ পিছতো প্ৰতিবাদ আমাৰ ৰুদ্ধ কৰিব পৰা নাই আমাৰ প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰিব পৰা নাই আৰু আজি লাজ লাগিছে দুখ লাগিছে এইসকল আৰক্ষী বিষয়া এখেতসকলে আমাক বাধা দিছে আজি এখেতসকলৰ সতীৰ্থত ৰাজপথত দুৰ্বৃত্তই গৰু ছাগলীৰ দৰে পিটিছে তাৰপিছত এইসকল আৰক্ষী বিষয়াই আমাক আহি পেলাই বাধা দিছে প্ৰতিবাদ কৰাত মই আহ্বান জনাইছোঁ আৰক্ষী বিষয়াসকল কনিষ্টবলসকল PSসকল আপোনালোকৰ সতীৰ্থক যি আক্ৰমণ কৰিলে তাৰ আপোনালোকে DGP অফিচৰ কাৰ্যালয়ত গৈ প্ৰতিবাদ কৰক আপোনালোকে যিসকল জিলাত আছে আৰক্ষী বিষয়া কনিষ্টবল PSO সেইসকলে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গৈ প্ৰতিবাদ কৰক নহ'লে এই BJP চৰকাৰে কেৱল কংগ্ৰেছকে নহয় যিসকল আৰক্ষী বিষয়া সৎ আৰু নিষ্ঠাবান আৰক্ষী বিষয়া এওঁলোকক টাৰ্গেট কৰি লৈছে গতিকে এই কাৰ্য বন্ধ কৰিব লাগিব অনতিপলমে ইয়াক গ্ৰেপ্তাৰ কৰিব লাগিব